নমস্কাৰ কেনে আছে বন্ধু-বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে গতিকে মোক বহুতে কমেণ্ট কৰিছিলে দাদা এইবাৰ ৰেড ডিষ্ট্ৰিক্ট হিচাপে মানে ৰেড জোন হিচাপে কোনকেইটা ডিষ্ট্ৰিক্টত বেছি পৰিব গতিকে বহুত বেছি কেণ্ডিডেটসকলে মই চাইছোঁ এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত বহুতে এপ্লাই কৰিছে গতিকে আপোনালোকক মই ধুবুৰীৰ আগৰ লিষ্টটো এবাৰ দেখাব বিচাৰিছোঁ ঠিক আছে এইটোৰ আপোনাৰ লোৱাৰ প্ৰাইমাৰী এলপিৰ লিষ্ট হয় ধুবুৰী ডিষ্ট্ৰিক্টৰ আগৰ লিষ্টটো দেই এইবাৰৰ তাৰ আগৰ বছৰৰ আগৰ বছৰ ধৰি লওক আগৰ লিষ্টটো আৰু ঠিক আছে আগৰ যোনটো পোষ্ট আহিছিলে তাৰ পিছৰ পৰ্যায়ত এইটো আপোনালোকৰ নতুন ভেকেন্সি আহিছে গতিকে ইয়াৰ OBCৰ ক্ষেত্ৰত আপোনালোকে ধুবুৰী ডিষ্ট্ৰিক্টত যদি দেখা পাইছিলে তেতিয়া কি হৈছিলে টেটৰ পাৰ্চেণ্টেজৰ লেভেল হাইপাৰ গৈছিলে চাব পাৰিছে 58ৰ ভিতৰত আছিলে পাৰ্চেণ্টেজৰ লেভেলটো ঠিক আছে তাৰপিছত আপোনাৰ ধৰি লওক টোটেল গৈছিলে 222 এতিয়া আগৰ ৰুল মতে এতিয়া নিউ ৰুল মতে বস্তুটো অলপ পৰিৱৰ্তন হ'ব 222 গৈছিলে হাইষ্টটো দেই এইটো মন কৰিব আৰু মই লোৱেষ্টটো অকণ দেখাই দিম স্ক্ৰল কৰি পেলাই যাতে বন্ধুসকলে চাব পাৰে ধুনীয়াকৈ OBC লোৱেষ্ট হিচাপে স্ক্ৰল কৰি দিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ বহুতে ধুবুৰী দি ৰাখিছে ঠিক আছে এইটো চাওক 20525 গৈছিলে লোৱেষ্ট হিচাপে আৰু 56 আছিলে টেটৰ মাৰ্কটো চাব পাৰিছে বেছি একো ধুবুৰীত চাব পাৰিছে টেটৰ মাৰ্কটো ইমান হাইপাৰ গৈ নাছিলে 60 65 55 57 আগত যিহেতু হাই ছেকেণ্ডেৰী মাৰ্কটো এড হৈছিলে সেইকাৰণে অলপ পাৰ্চেণ্টেজ লেভেলটো হাই ছেকেণ্ডেৰীৰ পৰা অকণ আহিছিলে ঠিক আছে কিন্তু এইবাৰ ইমান এড নহ'ব গতিকে টেটৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰিব চাব পাৰিছে টেটত ইমান হাইপাৰ মাৰ্কছ নাছিলে টেনশ্যন ল'বলগীয়া কোনো ধৰণৰ কথা নাই আৰু SCৰ ক্ষেত্ৰত চাব পাৰিছে আপোনালোকে 210 আছিলে ঠিক আছে 210 হাইষ্ট কাট অফৰ ভিতৰত আছিলে তাৰপিছত ল' মই চাব বিচাৰিছোঁ স্ক্ৰল কৰিছোঁ অলপ স্ক্ৰল কৰি পেলাই দেখিব বিচাৰিছোঁ ৰ'ব দেই ঠিক আছে অ'কে SCৰ ভিতৰত লোৱেষ্ট হিচাপে 199 গৈছিলে লোৱেষ্ট কাট অফ হিচাপে ঠিক আছে আৰু তাৰপিছত আপোনাৰ ST প্লেনৰ ক্ষেত্ৰত 198ৰ পৰা আৰম্ভ হৈছিলে 190ৰ পৰা 8ৰ পৰা আৰম্ভ হৈ পেলাই ST প্লেনৰ ক্ষেত্ৰত ধৰি লওক অলপ কিমান পাৰ্চেণ্ট গৈছে 10% মান কমিছে URতকৈ 10% 15% কমিছে ST প্লেন ST প্লেনৰ কিন্তু বহুত পোষ্ট আছিলে দেই আগৰবাৰ চাইছোঁ 188 টো লোৱেষ্ট হিচাপে মাৰিছিলে ধুবুৰীৰ ক্ষেত্ৰত ST প্লেনৰ ক্ষেত্ৰত আৰু আপোনাৰ URৰ ক্ষেত্ৰত আৰু তলত কেইটামান আছে এইটো চাব পাৰিছে UR ক্ষেত্ৰত 235 ধেমালি নহয় বন্ধুসকল আৰু টেটৰ মাৰ্কটো চাওক UR ক্ষেত্ৰত টেটৰ মাৰ্কটো চাওক মই বাৰে বাৰে দেখাইছোঁ +70 +74 65 কেনেধৰণৰ মাৰ্কবোৰ পেটাৰ্ণবোৰ গৈছে অলপ ভালকৈ আপোনালোকে নিজে লক্ষ্য কৰিলে ভালকৈ গম পাব 68 60 70 60 70 60 78 তাতকৈ 50 আপোনালোকে চাব পাৰিছে URত নায়েই স্ক্ৰল কৰি আছোঁ চাব পাৰিছে ক'ত কোনো 50ৰ কোনো নাম গোন্ধ নাই 50 নাই UR ক্ষেত্ৰত মই বাৰে বাৰে কৈছোঁ ধুবুৰীত 100% কাট অফ ৰেংকটো বাঢ়িব UR কেণ্ডিডেটৰ ক্ষেত্ৰত আৰু বাকী কেণ্ডিডেটৰ ক্ষেত্ৰত অলপ কমিব ST প্লেন আৰু ST হিলছৰ ক্ষেত্ৰত অলপ কমাৰ চান্স আছে ঠিক আছে বাকী UR ক্ষেত্ৰত অকণ থাকিব আৰু OBCৰ ক্ষেত্ৰত ধৰি লওক অলপ URতকৈ 5% বা আপোনাৰ 7-8% মান অলপ কম থাকিব তাতকৈ কম হোৱা চান্স কম আছে UR ক্ষেত্ৰত একদম লাষ্ট হিচাপে 216 গৈছিলে ভাবক তাকো ওমেন ৰিজাৰ্ভেশ্যনত আছিলে দেই এইটো মন কৰিব অ'কে ৰিজাৰ্ভেশ্যন নোহোৱাকৈ কিমান গৈছিলে বাৰু দেখাই দিব বিচাৰিছোঁ অ'কে ৰিজাৰ্ভেশ্যন নোহোৱাকৈ 217 গৈছিলে ঠিক আছে গতিকে আৰু এটা ডিষ্ট্ৰিক্ট মোক সুধি আছিলে বৰপেটা ডিষ্ট্ৰিক্ট যদি আৰু ডিষ্ট্ৰিক্ট লাগে আপোনালোকে জাষ্ট কমেণ্ট কৰিলেই হ'ল মই দি দিম বাৰু মোৰ নেক্সট ভিডিঅ'ৰ জৰিয়তে অ'কে বৰপেটাৰ হিচাপে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ OBCৰ ক্ষেত্ৰত 227 গৈছিলে দেই হাইয়েষ্ট হিচাপে আৰু লোৱেষ্ট বুলি ক'লে অলপ স্ক্ৰল কৰিছোঁ ধুনীয়াকৈ লোৱেষ্ট OBCৰ বহুত পোষ্ট আছিলে আগৰবাৰ সেইকাৰণে অলপ স্ক্ৰল কৰিব লগা হৈ আছে ৰ'ব দেই মই চাই আছোঁ অ'কে OBCৰ ক্ষেত্ৰত 206 গৈছিলে ঠিক আছে বৰপেটা ডিষ্ট্ৰিক্টত 206 গৈছিলে লোৱেষ্ট হিচাপে OBCৰ ক্ষেত্ৰত আৰু SCৰ ক্ষেত্ৰত 227ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই SCৰ গৈছিলে 202 পৰ্যন্ত ঠিক আছে আৰু আপোনাৰ ST প্লেনৰ গৈছিলে 214ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই একদম স্ক্ৰল কৰিছোঁ ৰ'ব দেখাই দিছোঁ যাতে আপোনালোকে ইয়াৰ পৰা এটা একজেক্টলি আইডিয়া পাই যায় যাতে বন্ধুসকল নতুন যোনটো ভেকেঞ্চি ওলাব তাৰ ক্ষেত্ৰতো ছেম হ'ব ST প্লেনৰ ক্ষেত্ৰত কিন্তু বহুত পোষ্ট আছিলে দেই বৰপেটাত 289
289 গৈছিলে লোৱেষ্ট আৰু ইউ আৰ ক্ষেত্ৰত ষ্টাৰ্টিংটো হৈছিলে 246 মানে কিমান হাইপাৰ বাঢ়ি গৈছে ধুবুৰীত আমি কিমান পাইছিলোঁ ধুবুৰীত আমি 235 পাইছিলোঁ কিন্তু চাওক 246 পৰ্যন্ত মানে 46 পৰ্যন্ত মাৰি দিছে ভাবকচোন বাৰু মানে কেনেকুৱা কাট অফ ৰেংকটো ডিষ্ট্ৰিক্ট ৱাইজ পৰিৱৰ্তন হ'ব মই 100% আপোনালোকক কৈছোঁ যদি লাগে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মই শ্বেয়াৰ কৰি দিম এটা ভিডিঅ'ত সম্পূৰ্ণ নিদিম বন্ধুসকলে বৰ পাব গতিকে ইমানেই সামৰণি মাৰিছোঁ ইয়াৰ পৰা 100% আপোনালোকে কিবা এটা হ'লেও আইডিয়া পালে